এতিয়া বাংলাদেশ চিন্তাত পৰিব, চীন চিন্তাত পৰিব, কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ চিন্তা শেষ। কেতিয়াবা ওচৰৰ সৰু দেশ এখনে দম দি থৈ যায়, কেতিয়াবা ISIয়ে ভয় দেখুৱায়, কয় যে চিকেন নেক কাটি দিম। এই যে আমাৰ অসম বা নৰ্থ ইষ্ট আৰু ভাৰতৰ বাকী অঞ্চল কানেক্ট কৰে মাত্ৰ 21-22 কিলোমিটাৰ বহল এটা ক্ষীণ অংশই, সেই অংশটো কোৱা হয় চিকেন নেক বুলি। আৰু যেতিয়াই তেতিয়াই দম দি থৈ যায়, এই মুৰ্গীৰ ডিঙি কাটি দিম, মূৰ এফালে থাকিব, গা এফালে থাকিব বুলি দম দি থৈ যায়। আমাৰ দুখ লাগে, ভয় লাগে, কাৰণ এইফালেৰে বেপাৰ চলে। ভাৰতৰ বাকী অংশৰ পৰা খাদ্যৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী এইফালেৰে আহে, সেনাও আহে। কিন্তু এই চিকেন নেকৰ চিন্তা এতিয়া কিয় কমিব, সেই কথা আলোচনা কৰিম আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। এই চিকেন নেকক লৈ প্ৰায়ে আলোচনা চলি থাকে। ভাৰতৰ বাকী অংশৰ পৰা যদি আমি গৈ থাকোঁ, এইফালে উত্তৰ প্ৰদেশ পাৰ হৈ বিহাৰ পাম, তাৰপিছত পশ্চিমবংগ, আৰু এই পশ্চিমবংগৰ এটা ঠেক বাটেৰে আহি আমি পাম অসম। তলত এইখন বাংলাদেশ। বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ থকালৈ ঠিকে আছিল, কিন্তু সেইখন চৰকাৰ ভঙাৰ পিছতহে বাংলাদেশৰ নেতাই কয় যে এই চিকেন নেকটো দখল কৰিম। আমাৰ মুখ্যমন্ত্ৰীও তাৰ উত্তৰ দিয়ে, एक बांग्लादेश जैसा देश भी हमें धमकी देते हैं चिकन नेक को लेके। मेरा लगता है कि बांग्लादेश ज्यादा चिकन नेक का बात बोलेगा तो चिकन नेक हम रिप्लेस कर दूंगा। এই বাংলাদেশখনৰো চিকেন নেক দুটা আছে। এটা আছে এইখিনিত, এটা হ'ল 80 কিলোমিটাৰৰ। সেইটো আছে দক্ষিণ দিনাজপুৰৰ পৰা ছাউথ ৱেষ্ট গাৰো হিলছলৈ, যিটো কোৱা হৈছে নৰ্থ বাংলাদেশ কৰিডৰ। আৰু এটা আছে যিটো হ'ল 28 কিলোমিটাৰ, যিটো কোৱা হয় চিটাগং কৰিডৰ। এইখিনিৰে আছে, যিটো আছে ছাউথ ত্ৰিপুৰাৰ পৰা বংগোপসাগৰলৈ। এইখন বাংলাদেশ, কাষতে এয়া ৱেষ্ট বেংগল, আৰু এই ৱেষ্ট বেংগলৰ ওপৰৰ ফালে এই অংশটো হ'ল শিলিগুৰি কৰিডৰ, যিটো হ'ল চিকেন নেক। ইফালে আছে আমাৰ অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল প্ৰদেশ। যদি এইবোৰ আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যলৈ মানুহ যাব লাগে বা বস্তু লৈ যোৱা হয়, এইটো বাটেৰে যাবলগীয়া হয়। ইয়াৰ ওপৰৰ ফালে আছে ভূটান, চাইনা, পশ্চিমে আছে নেপাল, আৰু তলৰ ফালে আছে বাংলাদেশখন। অৰ্থাৎ এই ঠাইখিনিৰ দুয়োফালে বিদেশী ৰাষ্ট্ৰই আৱৰি আছে। এইখিনি বাৰু বুজিলোঁ, কিন্তু সমস্যাটো ক'ত? সেই 1962 চনত যে ভাৰত চীনৰ যুদ্ধ হৈছিল, তেনেকুৱা যুদ্ধ যদি আকৌ হয়, আৰু এই সৰু ঠেক অংশটো যদি চাইনাই কেনেবাকৈ দখল কৰে বা বাংলাদেশেও যদি দখল কৰিবলৈ আহে, ভাবক উত্তৰ পূৰ্বাঞ্চল কিমান ডাঙৰ বিপদত পৰিব। ইয়াৰ ওপৰত আছে ছিকিম অঞ্চল, পূবৰ ফালে যদি চাওঁ ভূটান আছে। ভূটানৰ ওপৰৰ এই অঞ্চলটোক কয় ডোকলাম। তাৰপিছতে এই তিব্বতখন আৰম্ভ হয়, যিখন তিব্বত বৰ্তমান চাইনাৰ কণ্ট্ৰলত। মানে চিকেন নেকৰ পৰা চাইনাৰ দূৰত্ব মাত্ৰ 150 কিলোমিটাৰ। 2017 চনত কি হৈছিল, ডোকলামত এখন যুদ্ধ হৈছিল, যিখন যুদ্ধ 73 দিন ধৰি চলিছিল। তাত চাইনাই দাবী কৰিছিল যে এই মাটি ভূটানৰ মাটি নহয়, এই মাটি চাইনাৰ মাটি। কিন্তু ভূটানে কৈছিল যে এই মাটি আমি চাইনাক নিদিওঁ, ৰাস্তা বনাবলৈ কেতিয়াও দিয়া নহ'ব। ভাৰতে তেতিয়া ভূটানৰ পক্ষত থিয় হৈছিল। এই ঠাইডোখৰ বৰ ওখ, যদি চাইনাই দখল কৰিলেহেঁতেন, তাত মিলিটাৰী চেকপোষ্ট বহালেহেঁতেন, এয়াৰবেছ বনালেহেঁতেন, আৰু তাত অস্ত্ৰ শস্ত্ৰ আনি থ'লেহেঁতেন, আৰু চিকেন নেকৰ ওপৰত আন এটা সমস্যা আহি পৰিলেহেঁতেন। কিন্তু ভূটানে সেই কাৰ্যৰ সম্পূৰ্ণ বিৰোধ কৰিলে। চাইনাই তাত আধা ৰাস্তা বনাইছিল, কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে। ইফালে 2020 চনত দেশৰ ভিতৰতেই এই চিকেন নেক কাটি দিয়াৰ কথা কৈছিল, দম দিছিল। চাৰ্জিল ইমাম বুলি এজনে ভাৰতৰ 5 লাখ মুছলমান একগোট হৈ এই চিকেন নেক কাটি দিয়াৰ কথা কৈছিল। মুঠতে এই এৰিয়াটো কিমান সংকটপূৰ্ণ সেয়া হয়তো আপুনি অনুমান কৰিব পাৰিছে। এই যে মেপখন দেখিছে, এইখন হ'ল গ্ৰেটাৰ বাংলাদেশৰ মেপ। কিছু বাংলাদেশীয়ে এই অঞ্চলবোৰ মিলাই এখন ডাঙৰ বাংলাদেশ বনোৱাৰ কথা চিন্তা কৰে। ইফালে 1971 চনত আমাৰ ভাৰতে বাংলাদেশক পাকিস্তানৰ পৰা স্বাধীন কৰি নতুন দেশ এখন গঠন কৰি দিছিল। ভাৰত চৰকাৰে পিছত ভাবিলে যে এই অঞ্চলৰ সেই সমস্যাবোৰ পিছত সমাধান কৰা হওক। ভাবিলে যে এই অঞ্চলৰ কণ্ট্ৰল কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ লৈ লোৱা যাওক। কেন্দ্ৰই ফাইল পঠিয়ালে, আৰু পশ্চিমবংগৰ সেই তেতিয়াৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক'লে যে এই ঠাইখিনি আমাক দি দিয়ক। কিন্তু মমতাৰ চৰকাৰে সেই ফাইল পেলাই থৈ দিলে। এতিয়া চৰকাৰ সলনি হ'ল, মুখ্যমন্ত্ৰী হ'ল বিজেপিৰ শুভেন্দু অধিকাৰী। গতিকে কথাবোৰ মিলিল, ফাইল খোলা হ'ল। ইফালে এই চিকেন নেক অঞ্চলটোৰে পাৰ হৈ গৈছে নেশ্যনেল হাইৱে 10, নেশ্যনেল হাইৱে 27, নেশ্যনেল হাইৱে 110। কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথৰ কণ্ট্ৰল আছিল ৱেষ্ট বেংগল চৰকাৰৰ। তাৰ মেইনটেনেন্সৰ পৰা আৰম্ভ কৰি উন্নয়নলৈ সকলো ৰাজ্য চৰকাৰে কৰি আছিল। পইচা লৈছিল চেণ্ট্ৰেলৰ পৰা, কিন্তু যিমান হ'বলগীয়া আছিল সিমান উন্নয়ন হোৱা নাছিল। এতিয়া নিউজে ভাল কভাৰ কৰিছে, শিলিগুৰি কৰিডৰ ভাৰত চৰকাৰে কণ্ট্ৰলত লৈছে। চিকেন নেকৰ এই ভয় আঁতৰিল। এতিয়া সেই ৰাস্তা আৰু ৰেল লাইনৰ উন্নয়নৰ সম্পূৰ্ণ দায়িত্ব ল'ব কেন্দ্ৰীয় চৰকাৰে। কিন্তু এইফালেৰে পাৰ হৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথ। আপুনি ভাবিব পাৰে যে ৰাজ্য চৰকাৰে কিয় কণ্ট্ৰল কৰে, কাৰণ সেয়াটো ৰাষ্ট্ৰীয় ঘাইপথ। যদি ৰাস্তা এটা ৰাষ্ট্ৰীয় ঘাইপথ হৈ যায়, তাৰ মানে এইটো নহয় যে ৰাস্তাটো ডাইৰেক্ট নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ হাতলৈ গুচি যাব।
ৰাস্তা এটা ৰাষ্ট্ৰীয় ঘাইপথ হ'বনে নহয় সেইটো স্বীকৃতি দিয়ে ভাৰত চৰকাৰে, কিন্তু মেইনটেনেন্স কোনে কৰিব? সেয়া কৰিব পাৰে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই কৰিব পাৰে বা নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডে কৰিব পাৰে, নাইবা ষ্টেট পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টে কৰিব পাৰে, BRO কৰিব পাৰে। কিন্তু ৰাস্তাটো ৰাষ্ট্ৰীয় ঘাইপথ হোৱাৰ লগে লগে তাৰ খৰচ বহন কৰে ভাৰত চৰকাৰে, আৰু ভাৰত চৰকাৰে ৰাস্তাটো বনাবলৈ দিব পাৰে কোনোবা প্ৰাইভেট কণ্ট্ৰেক্টৰক, নহয় ৰাজ্য চৰকাৰক। এই চিকেন নেক অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰো নামাকৰণ কৰিছিল ভাৰত চৰকাৰে, কিন্তু সেই মেইনটেনেন্সৰ দায়িত্ব দিছিল ৰাজ্য চৰকাৰক, অৰ্থাৎ ৱেষ্ট বেংগল চৰকাৰক। কিন্তু সেই ৰাজ্য চৰকাৰে দেশৰ ছিকিউৰিটিৰ কথা লক্ষ্য ৰাখি ভালকৈ সেই ৰাস্তাবোৰ মেইনটেনেন্স কৰিব পৰা নাছিল। এতিয়া সেই ৰাজ্যবোৰৰ দায়িত্ব, সেই অঞ্চলৰ দায়িত্ব ৰাজ্য চৰকাৰৰ হাতৰ পৰা গ'ল কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ। এতিয়া তাত আৰ্মি বাঢ়িব, BSF বাঢ়িব, ড্ৰোনেৰে দৃষ্টি ৰখা হ'ব, CCTV কেমেৰাবোৰ বহোৱা হ'ব, মিছাইল থোৱা হ'ব, মিছাইল ডিফেন্স ছিষ্টেম থাকিব, তাত নতুন ফাইটাৰ জেট ৰাখিব, নতুন ৰাস্তা বনোৱা হ'ব। কাৰণ যদি ভাৰতীয় সেনা অৰুণাচললৈও যাব লাগে তেনেহ'লে এইটোৱেই একমাত্ৰ ৰাস্তা, আৰু এই অৰুণাচলখনৰ বৰ্ডাৰতে লাগি আছে চাইনাৰ বৰ্ডাৰ। এই অঞ্চলটোৰ মাটিৰ তলেৰেও ৰাস্তা হ'ব বা ৰেল লাইন হ'ব, অৰ্থাৎ সেনা বাহিনীৰ অস্ত্ৰ শস্ত্ৰ মাটিৰ তলেৰে লৈ যোৱাত সহায় হ'ব। ইফালে মেঘালয় চৰকাৰে মাজে মাজে দাবী উত্থাপন কৰি থাকে যে বাংলাদেশৰ এই অঞ্চলৰ মাজেৰে এটা ৰাস্তা বনাবলৈ অনুমতি দিব লাগে ভাৰতবৰ্ষক। কাৰণ যেতিয়াই বাংলাদেশৰ চাউল দৰকাৰ হৈছিল ভাৰতবৰ্ষই দিছিল, 3 বিঘা মাটি দৰকাৰ হৈছিল ভাৰতে দিছিল, পানী দিছিল ভাৰতে, যেতিয়া প্ৰয়োজন হৈছিল বন্দৰ তেতিয়া দিছিল, কিন্তু বাংলাদেশে নামানে। সেয়া অৱশ্যে অন্য এটা বিষয়। কিন্তু এই শিলিগুৰি কৰিডৰৰ ৰাস্তাত যদি ভূমিস্খলন হয়, যদি কিবা কাৰণত মিছাইল আহি পৰে, দুয়োফালৰ আৰ্মি দুয়োফালে ফচি যাব। 1962 চনত ভাৰত চীন যুদ্ধৰ পিছৰ পৰা আৰম্ভ হোৱা এই ভয় এতিয়ালৈ আছিল, কিন্তু এতিয়া কিছু কমিব। ইয়াত আণ্ডাৰগ্ৰাউণ্ড ৰেল হ'ব, যি ৰেল 3 মাইল হাতৰ পৰা ৰংগাপানীলৈ যাব। আৰু ইয়াত যদি মাটিৰ তলেৰে সুৰংগ হয় তেনেহ'লে আন দেশে যদি আক্ৰমণো কৰে তেনেহ'লে সেই সুৰংগ ভাঙিব নোৱাৰে। গতিকে এইবোৰ উন্নয়নে নৰ্থ ইষ্ট ৰাজ্যকেইখনৰ সংকটৰ সময়ত খুব কামত আহিব। ইফালে আছে নেপাল। নেপালৰ চৰকাৰেও বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ৰং দেখুৱায়, কেতিয়াবা ভাৰতৰ সমৰ্থনত থাকে, কেতিয়াবা ভাৰতৰ বিৰুদ্ধে থিয় দিয়ে। যদি নেপাল চৰকাৰৰ লগত চীন চৰকাৰে আলোচনা কৰি নেপালৰ এই অঞ্চলটোত চীনা সেনাই খাটি পাতে, তেতিয়া চিকেন নেকৰ ওপৰত আৰু এটা সমস্যাৰ সৃষ্টি হ'ব। এইবোৰ সমস্যা যদি ভৱিষ্যতে হয় তেনেহ'লে তাৰ প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰিছে ভাৰত চৰকাৰে। এই চিকেন নেকৰ সমস্যা সমাধান কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন চেষ্টা কৰা হৈছিল। এইটো অংশৰে অৰ্থাৎ বাংলাদেশৰ মাজেৰে এটা ৰেল লাইন কৰাৰ কথা আছিল, কিন্তু বাংলাদেশত হাছিনাৰ চৰকাৰ থকালৈ ঠিক আছিল, কথাবোৰ ভাৰতৰ সমৰ্থনত আছিল। কিন্তু আন দল আহিলেই সেই দলটো পাকিস্তান বা চাইনাৰ সমৰ্থনত আহি যায়। সেইবাবে তাত স্থায়ীভাৱে ৰাস্তা এটা গঢ় লৈ উঠা নাই। ইফালে নৰ্থ ইষ্টৰ ৰাজ্যবোৰলৈ যাবলৈ আন এটা ৰাস্তা উলিওৱা হৈছিল। ইয়াৰ পৰা জলপথেৰে ম্যানমাৰলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল, আৰু তাৰ পিছত ৰাস্তাৰে নৰ্থ ইষ্টৰ ৰাজ্যবোৰলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে, আৰু ইয়াত নাম দিছিল কালিদান প্ৰজেক্ট। এই প্ৰজেক্টৰ মতে কলিকতাৰ পৰা জাহাজত বস্তু লৈ সাগৰেৰে আহিব, আৰু এইখিনিতে এটা বন্দৰ আছে যিটো আছে ম্যানমাৰত, যিটোৰ নাম হ'ল চিটুৱে পৰ্ট। সেই পৰ্টটো ভাৰতে নিজৰ খৰচত ডেভেলপ কৰিছিল, কাৰণ এখন জাহাজত প্ৰায় 1000খনমান ট্ৰাকৰ বস্তু নিব পাৰি। এই জলপথৰ দূৰত্ব 540 কিলোমিটাৰ। তাৰপিছত এই বন্দৰৰ পৰা কালিদান নদীৰে পালেটুৱা নামৰ ঠাইখনলৈ আহিব পাৰি, যিখিনিৰ দূৰত্ব 158 কিলোমিটাৰ। তাৰপিছত ৰাস্তাৰে 62 কিলোমিটাৰ আহিলে মিজোৰাম পোৱা যায়। কিন্তু ইয়াতো সমস্যা এটা আছে। ম্যানমাৰৰ এই বন্দৰটোৰ ওচৰত ৰহংগীয়াৰ সমস্যা আছে, আৰু তাত এটা আৰাকাম আৰ্মীয়ে কাম কৰে, যিটো আৰ্মী চলে চাইনাৰ মতে, আৰু চাইনাই নিবিচাৰে যে ভাৰতে এই বাটেৰে বস্তু নিয়ক। চাইনাই সেই আৰাকান আৰ্মীক অস্ত্ৰ দিয়ে, টকা দিয়ে যুদ্ধ কৰিবলৈ, আৰু সেই আৰ্মীয়ে কয় যে আমি এই অঞ্চলটো বেলেগে থাকিম, ম্যানমাৰৰ লগত নাথাকোঁ। অৰ্থাৎ চাইনা ইমানেই ভয়ানক। গতিকে চিকেন নেকৰ এই অঞ্চলটোৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিয়াটো দৰকাৰ আছিল। এতিয়া যিহেতু এই অঞ্চলটো কেন্দ্ৰৰ নিয়ন্ত্ৰণত থাকিব, গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ বাবে তাৰ চিন্তা কিছু কমিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব।